আমগুৰিত উন্নয়নৰ বিপৰীত ছবি। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বৰাহীবাৰী গাঁও পঞ্চায়তৰ দৰিদ্ৰতাৰ ভয়াৱহ ছবি দেখিবলৈ পোৱা গৈছে। পঞ্চায়তখনত প্ৰকৃত দৰিদ্ৰ পৰিয়ালে লাভ নকৰিলে প্ৰধানমন্ত্ৰী আৱাসগৃহ, অনাময় ব্যৱস্থা, অৰুণোদয় আঁচনিকে ধৰি অন্যান্য সুবিধাসমূহ। পঞ্চায়তখনত বাউলীপুখুৰী কৈবৰ্ত চাৰিআলিৰ সমীপত বহুকেইটা পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাসগৃহ লাভ কৰিলে যদিও জব কাৰ্ডৰ ধন লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে। দিন হাজিৰা কৰা পৰিয়ালকেইটাই চৰকাৰী আঁচনি বিচাৰি পঞ্চায়তত বহুবাৰ নিবেদন কৰাৰো অভিযোগ উত্থাপন হৈছে যদিও আজিও পঞ্চায়তে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত ভুক্তভোগী পৰিয়ালকেইটাই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতি ক্ষোভ উজাৰিছে। পইচা নিদিলে ধমকি দিয়ে, আকৌ কি বাপেৰ মুটো লিখিবলৈ আনিছে, পইচা অনা নাই সেই বুলি ধমকি দিয়ে। এই দেৱেশ্বৰ বৰাই হেঞ্চৰ গাঁও গাঁও বুঢ়া কয় তেওঁ। এই প্ৰমাণ পত্ৰ আনিবলৈ গ'লে পইচা লাগে বুলি, যিকোনো ক্ষেত্ৰত তাৰমানে প্ৰমাণ পত্ৰখন লাগে বুলি ক'লে, লিখিবলৈ গ'লে চিধা পইচা নিছ না বুলি ক'ব, না বুলি ক'লে পিছত দিম বুলি ক'লে বাপেৰ মুটো লৈ আহিছ, মা মুটো লৈ আহিছ সেই বুলি কয়। নিদিয়ে পইচা নিদিলে নিদিয়ে, কোনো পধ্যে নিদিয়ে। সেইটো আৰু অৰুণোদয় আজিলৈকে আমি একো পোৱা নাই। তেওঁ আনি ত্ৰিপাল বিটালে, আমাৰ ঘৰৰ গোটেই টিং শিলে ফুটোৱালে, টিং দিম বুলি ক'লে টিঙো নাই, ত্ৰিপাল আনিলে চবকে বিটাই দিলে, নভগা নিচিগা মানুহক ত্ৰিপাল দিলে, আমাৰ টিং ফুটা সেনেকুৱা ভোগ আমাক নিদিলে ত্ৰিপাল। আমি বিচাৰি গলো, তহঁতৰ নামত না আহা বুলি ক'লে, বিচাৰি গলো। আৰু আজিলৈকে একোৱে তেনে কম্বল চম্বল আনিও সেই বিটাই আমাক নাই দিয়া। আমাক আজিলৈকে আমাৰ ঘৰো নাই, আজিলৈকে অৰুণোদয়ো নাই, আৰু কোনো একো বস্তুৱে পোৱা নাই। মই অৰুণোদয় আঁচনি পোৱা নাই। তাৰপৰা আকৌ এইটোকে বোলে জব কাৰ্ডৰ কাম কৰিলো, তাত পইচা নাপালো, তেনেকে গ'ল। মই ভাইটি একদম কৈছো নহয়, এতিয়া চাউলৰ কাৰ্ডটোৱে আকৌ গভৰ্ণমেণ্টৰ ঘৰ এটা বাপেকে পালে যেনিবা। এইবোৰ মই একোৱে নাপাম নি গভৰ্ণমেণ্টৰ বস্তু এটা? একোকে আজিলৈকে একোৱে পোৱা নাই। তাৰমানে কালি পৰহি সৰু বাবুৱাটিয়ে পাইছেহি। এইটোকে বোলে হেৰি অৰুণোদয় আঁচনি পাইছে, গভৰ্ণমেণ্টৰ বস্তু তাৰমানে টকা পইচা এইবোৰ চব তেহেঁতি পাইছে। মই কিন্তু আমাৰ ঘৰত অকলশৰীয়া কোনোৱে আমি একোডালেই পোৱা নাই। তাৰমানে একোৱে পোৱা নাই। তাৰমানে গাঁওবুঢ়া গুৰিলে গ'লেও গাঁওবুঢ়াই ক'ব পইচা 10 টকা এটা দিয়া, তেতিয়া তোমাৰ কাগজখন লাগিব। 20 টকা লাগিবই কাগজ কৰিবলৈ। কাগজ কৰিবলৈ 20 টকা লাগিব। দেৱেশ্বৰ বৰা খেনচোৱা গাঁও। 20 টকাকে লয়। 20 টকাকে লয়। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।